আপোনালোকে নিশ্চয় জানে 2024 মানে এইটো বছৰত ভাৰত চৰকাৰৰ পৰা জাননী জাৰি কৰা হৈছে যে 9 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত আপোনালোকে হৰ ঘৰ তিৰংগা পৰ্টেলত আপোনালোকৰ তিৰংগাৰ সৈতে মানে জাতীয় পতাকাৰ সৈতে উঠা ফটো বা সেলফি আপোনালোকে আপলোড দিব লাগিব। আৰু লগতে আপোনালোকে ফটো বা সেলফি আপলোড দিয়াৰ পিছত আপোনালোকে আপোনালোকৰ গেলাৰীত এই ফটোসমূহ ডাউনলোড কেনেকৈ কৰি ৰাখিব বা ডাউনলোড কৰাৰ পিছত আপোনালোকে ফেচবুকত বা হোৱাটছএপত কেনেকৈ শ্বেয়াৰ কৰিব, এই চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু এই চাৰ্টিফিকেটখনো আপোনালোকে কেনেকৈ ধৰণে ফেচবুক বা হোৱাটছএপত আজিকালি সকলোৱে ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰে, সেইবোৰ আপোনালোকে কেনেধৰণে শ্বেয়াৰ কৰিব পাৰিব এই সকলোবোৰ বিষয়ে মই আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোবোৰ জনাই যাম। আপোনালোকে ভালদৰে চাই যাব আৰু মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে ভালদৰে ষ্টেপ বাই ষ্টেপ সকলোবোৰ কাম কৰি যাব, তেতিয়া আপোনালোকে সকলোবোৰ কৰিব পাৰিব। এই ফটোসমূহ আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু লগতে চাৰ্টিফিকেটখন আপুনি কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ শ্বেয়াৰ কৰিব সকলোবোৰ মই আজি জনাই যাম। লগতে আপোনালোকে ফটো বা সেলফি দিয়াৰ বিনিময়ত আপোনালোকে 2000 টকাও লাভ কৰিব পাৰিব। আপোনালোকে কেনেধৰণৰ ফটো আপলোড দিলে এই 2000 টকা আপোনালোকে লাভ কৰিব পাৰিব এই সকলোবোৰ এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাই যাম। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে আপোনালোকে যদি কিবা জানিবলগীয়া সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয়কৈ মোক কমেণ্ট কৰি জনাব পাৰিব, মই আপোনালোকক উত্তৰ দিম। এতিয়া আপোনালোকে ভালদৰে চাই যাওক। আপোনালোকে এই সকলোবোৰ কাম কৰিবৰ বাবে এইটো পৰ্টেললৈ আহিব লাগিব। এইটো পৰ্টেললৈ আহিবৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰটো অ'পেন কৰি লওক। ব্ৰাউজাৰটো অ'পেন কৰি ইয়াতে মই যেনেকৈ লিখিছোঁ আপোনালোকে চেম টু চেম তেনেকৈ লিখি যাব। ইয়াতে লিখিব প্ৰথমত হৰ HAR হৰ ঘৰ, তাৰপিছত কি GHAR ঘৰ TIRANGA হৰ ঘৰ তিৰংগা এনেকুৱা বুলি আপোনালোকে লিখি লওক। মই যেনেকৈ লিখিছোঁ তেনেকৈ আপোনালোকে ভালদৰে লিখি যাব। তাৰপিছত লিখাৰ পিছত আপোনালোকে এইটো অপশ্যনটো আপোনালোকে চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যিটো অপশ্যন আহিব চাওক, ইয়াতে হৰ ঘৰ তিৰংগা বুলি এনেকুৱা আছে। তাৰপিছত ইয়াতে লিখাই আছে হৰ ঘৰ তিৰংগা ইজ এ প্লেটফৰ্ম show your love for the nation by hosting the flag at your home। ইয়াতে এনেকুৱা লিখাই আছে, ইয়াতে আপুনি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াতে চাই যাওক আপোনালোকে হৰ ঘৰ তিৰংগা এইটো পৰ্টেললৈ আপোনালোকে আহি যাব। এইটো পৰ্টেলৰ সহায়তে আপোনালোকৰ ফটো বা সেলফি আপোনালোকে আপলোড দিব পাৰিব। আপোনালোকে আপোনাৰ ফটো বা সেলফি আপলোড দিবৰ বাবে এই ষ্টেপকেইটা আপোনালোকে ফ'ল' কৰিব লাগিব। ইয়াতে আপোনাৰ ডিটেইলছ কিছুমান দিব লাগিব। এই ডিটেইলছবোৰ দিয়াৰ পিছতহে আপুনি আপোনাৰ ফটো বা সেলফি আপলোড দিব পাৰিব। এতিয়া আপোনালোকে মোৰ ষ্টেপবোৰ ফ'ল' কৰি যাব। চাওক ইয়াতে একেবাৰে ওপৰতে আছে হৰ ঘৰ তিৰংগা, তাৰ অলপ তলত আপোনালোকে চাই লওক আপলোড সেলফি এইটো অপশ্যনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া আপোনালোকে কি কৰক আপলোড সেলফি এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। এইটো অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে স্ক্ৰল ডাউন কৰিব, আপোনাৰ মোবাইলটো স্ক্ৰল ডাউন কৰি একেবাৰে তলত আপুনি চাই যাওক। ইয়াতে আপুনি এটা অপশ্যন দেখা পাব এতিয়া নেক্সট অপশ্যন। এতিয়া আপোনালোকে এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। এইটো অপশ্যনত ক্লিক কৰাৰ পিছতহে আপোনালোকৰ নেক্সট অপশ্যনবোৰ আহি পৰিব। চাওক ইয়াতে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে নেক্সট অপশ্যনবোৰ আহি পৰিব। ইয়াতে আপোনাৰ কিছুমান ডিটেইলছ দিব লাগিব। এই ডিটেইলছবোৰ আপুনি দিয়াৰ পিছতহে আপুনি নেক্সট অপশ্যনটো আপুনি কৰিব পাৰিব। ইয়াতে চাই যাওক, ইয়াতে একেবাৰে প্ৰথমত আছে আপোনাৰ নাম। ইয়াতে নাম অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। নেম আপোনাৰ নামটো ইয়াতে লিখি দি দিয়ক। আপুনি আপোনাৰ যিটো নামেৰে আপুনি সেলফি আপলোড দিব বিচাৰিছে, সেলফি আপলোড দিয়াৰ চাৰ্টিফিকেটখন ওলাব বিচাৰিছে, সেইটো নামটো আপুনি ইয়াতে বহুৱাই দি দিয়ক। এইটো বহুৱাই দিয়াৰ পিছত নেক্সট অপশ্যন আহিব মোবাইল নাম্বাৰ। ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব। আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেইটো বহুৱাই দিয়ক। তাৰপিছত নেক্সট অপশ্যন আহিব কাণ্ট্ৰি, আপুনি কোনটো কাণ্ট্ৰিৰ হয়। যিহেতু আমি ইণ্ডিয়ান হয় সেইটোৰ বাবে আপুনি ইণ্ডিয়ানটো ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট অপশ্যন আহিব ষ্টেট, আপুনি কোনটো ষ্টেট হয়। ইয়াতে ভাৰতৰ সকলো ষ্টেটৰে নাম আছে। আপুনি ইয়াৰ পৰা বাছি আপুনি কোনটো ষ্টেটৰ পৰা আপুনি ফটো আপলোড দিব বিচাৰিছে সেই অপশ্যনটো আপুনি ইয়াত বাছি ক্লিক কৰি দিব লাগিব। যিহেতু আমি এতিয়া আসামৰ হয় সেইটোৰ বাবে মই আসাম অপশ্যনটো ক্লিক কৰি দিম। আসামটো ইয়াৰ পৰা বাছি উলিয়াই মই আসামত ক্লিক কৰি দিলোঁ। আসামত ক্লিক কৰাৰ পিছত তলত আহিব অপশ্যন আপলোড সেলফি। এতিয়া সেইটো অপশ্যনলৈ মই এতিয়া ক্লিক কৰি দিলোঁ। আপলোড সেলফি অপশ্যনত ক্লিক কৰাৰ লগে লগে নেক্সট অপশ্যন ইয়াতে এনেকৈ আহিব আপলোড সেলফি অৰ পিকচাৰ এণ্ড শ্বেয়াৰ ইট উইথ ইয়ৰ লাভ ওৱান। ইয়াতে মানে আপুনি ফটো আপলোড দিয়াৰ পিছত আপুনি আপোনাৰ লাভ ওৱানৰ লগত এইটো শ্বেয়াৰ
কৰিব পাৰিব ইয়াতে চাওক ইয়াতে দুটা অপচন আছে ব্ৰাউজ ফাইল আপুনি ব্ৰাউজ ফাইলৰ পৰা ফটো আপলোড দিব পাৰিব আৰু ক্লিক পিকচাৰ আপুনি ডাইৰেক্ট ক্লিক পিকচাৰ দিও আপুনি ক্লিক কৰি ফটো আপলোড দিব পাৰিব এতিয়া মই ব্ৰাউজ ফাইলটো ক্লিক কৰি দিলোঁ যেহেতু মই গ্যালাৰীৰ পৰা ফটো আপলোড দিম তাৰপিছত ব্ৰাউজ ফাইলত ক্লিক কৰাৰ লগে লগে আপোনাৰ গ্যালাৰীটো ওপেন হৈ যাব আপুনি কোনটো ফটো আপলোড দিব বিচাৰিছে সেইটো সিলেক্ট কৰি আপুনি ডান অপচনত আপুনি ক্লিক কৰি দিয়ক ডান অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফটোৰ তলত আহি যাব হৰ ঘৰ তিৰংগা লিখা আহি যাব ইয়াতে সব তলত লিখা আছে আই অথৰাইজ দ্য ইউজ অফ মাই পিকচাৰ অন দ্য পৰ্টেল মানে আপোনাৰ ফটোখন আপুনি পৰ্টেলত ইউজ কৰিব বিচাৰিছে ইয়াতে দুটা অপচন তলত আহি পৰিব সাবমিট আৰু ট্ৰাই এগেইন যদি আপুনি এইটো ফটো আপলোড দিব বিচৰা নাই অইন বেলেগ ফটো আপলোড দিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ট্ৰাই এগেইন অপচনত আপুনি ক্লিক কৰি আপুনি বিচৰা ধৰণে আপোনাৰ বেলেগ ফটো দিব পাৰিব এতিয়া মই যেহেতু এই ফটোখনে দিব বিচাৰিছোঁ সেইটো বাবে মই সাবমিট অপচনত ক্লিক কৰি দিলোঁ সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে তলত আহিব তলত আকৌ দুটা অপচন আহি পৰিব ইয়াতে আছে ডাউনলোড ইমেজ আৰু এটা আছে জেনাৰেট সাৰ্টিফিকেট এতিয়া আপোনালোকে কি কৰক ডাউনলোড ইমেজ অপচনত আপোনালোকে ক্লিক কৰি দিয়ক ডাউনলোড ইমেজ অপচনত আপুনি ক্লিক কৰাৰ লগে লগে এই ফটোখন আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব ফটোখন ডাউনলোড কৰাৰ পিছত এতিয়া চাই যাওক এতিয়া আপোনালোকে সাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ বনাব বা সাৰ্টিফিকেটখন কেনেকৈ ওলাব সেইটোৰ বাবে আপুনি জেনাৰেট সাৰ্টিফিকেট অপচনত আপোনালোকে ক্লিক কৰি দিয়ক জেনাৰেট সাৰ্টিফিকেট অপচনত আপুনি ক্লিক কৰাৰ লগে ইয়াতে আপোনাৰ সাৰ্টিফিকেটখন ইয়াতে ওলাই যাব চাওক ইয়াতে আপোনাৰ প্ৰথমত আপোনাৰ নাম আহিব তলত লিখা আছে ফৰ সাকসেসফুলি আপলোডিং এ সেলফি উইথ তিৰংগা এন ইনিচিয়েটিভ বাই দ্য মিনিষ্ট্ৰী অফ কালচাৰ এনেকুৱা আহিব তাৰপিছত তলত আছে হৰ ঘৰ তিৰংগা লগটো আছে ইয়াৰ পিছত আপোনালোকে এই সাৰ্টিফিকেটখন ডাউনলোড কেনেকৈ কৰিব আৰু লগতে শ্বেয়াৰ কেনেকৈ কৰিব এইটো চাই যাওক তলত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে দুটা অপচন ইয়াতে দেখা পাব তলত আছে এৰো সাইনৰ দৰে এইটো হৈছে ডাউনলোড অপচন আৰু ইফালে গ্ৰীণ অপচনত আছে এইটো শ্বেয়াৰিং অপচন এতিয়া আপোনালোকে এৰো অপচন যেটো আছে এই অপচনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত অলৰেডি এই সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব তাৰপিছত এতিয়া আপোনালোকে নেক্সট অপচন গ্ৰীণ যেটো আছে শ্বেয়াৰিং অপচন এইটো অপচন আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ ফ্ৰেণ্ডছবোৰৰ লগত আপোনালোকে হোৱাটছআপ ফেচবুকত আপুনি শ্বেয়াৰ কৰিব পাৰিব নেক্সট অপচন হোম অপচনত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে হৰ ঘৰ তিৰংগা এইটো পৰ্টেললৈ আকৌ এবাৰ আহি যাব এতিয়া যদি আপোনালোকে আকৌ এবাৰ কাৰোবাৰ যদি বেলেগৰ ফটো আপলোড দিব বিচাৰিছে সেম প্ৰসেছত আপোনালোকে তেওঁৰ নাম ফোন নম্বৰ দি আপোনালোকে ফটো আপলোড দিব পাৰিব প্ৰসেস কৰি আপোনালোকে যিমান ফটো দিব বিচাৰিছে ফটো দিব পাৰিব আৰু এটা কথালৈ আহো আপোনালোকে ফটো আপলোড দিয়াৰ পিছত আপোনালোকে এই 2000 টকা কেনেধৰণে লাভ কৰিব পাৰিব ভাৰত চৰকাৰৰ জাননী অনুসৰি চাওক হৰ ঘৰ তিৰংগা কুইজ 2024 চাওক স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰ চৰকাৰে প্ৰতিটো ঘৰৰ বাবে তিৰংগা কুইজ আৰম্ভ কৰিছে এই কুইজ 9 আগষ্টৰ পৰা 31 আগষ্টলৈ চলি থাকিব 10টা সহজ প্ৰশ্নৰ উত্তৰ ঘৰতে বহি 5 মিনিটৰ ভিতৰত আপুনি অনলাইন যোগে দিব লাগিব আৰু ভাৰত চৰকাৰে কুইজত অংশগ্ৰহণ কৰা 10 জন বিজয়ীক 2000 টকাকৈ দিব আপোনালোকে এতিয়া নিশ্চয় গম পালে আপোনালোকে হৰ ঘৰ তিৰংগা কুইজত অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ পৰা আপোনালোকে 2000 টকা ঘৰতে বহি লাভ কৰিব পাৰিব আপোনালোকে এতিয়া নিশ্চয় সকলোবোৰ ভালদৰে বুজি পাইছে তেনেহ'লে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ যদি আৰু কিবা সুধিবলগীয়া জানিবলগীয়া থাকিলে নিশ্চয়কৈ মোক কমেণ্ট কৰি সুধিব পাৰিব মই আপোনালোকৰ উত্তৰ দিম তেনেহ'লে আজিলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ